বলেৰো পিকআপ 1.7 মেক্স HD কোনোবা যদি নতুন বিচাৰি আছে ডিলাৰত গৈ হাবাধুৰি খাই আছে তো হাবাধুৰি খাব নালাগে আমাৰ ওচৰত একদম ছেম কণ্ডিশ্যনৰ গাড়ী আপোনালোকে পাই যাব আৰু দামো মাত্ৰ 8.5 লাখ টকাত 8,50,000 এতিয়া ডিলাৰত যদি যায় মোটামুটি আপোনাৰ চব মিলাই পিনে 11 লাখ টকা আমি ইয়াত চব মিলাই পিনে 8.5 লাখ টকাত দিম তো এবাৰ গাড়ীখন দেখুৱাওঁ এইখন হৈছে গাড়ী এইটো হৈছে ফ্ৰণ্ট প্ৰফাইল আপোনালোকে চাব পাৰে ধুনীয়া ফ্ৰণ্ট প্ৰফাইল আৰু ভাল এটা গেটআপত আছে গাড়ীখন দেখাৰ লগে লগে আপোনাৰ পচন্দ হ'ব আৰু এইটো চাওক মেক্স এইটো হৈছে বেজিং আৰু এইপিনে যে HD আপোনাৰ বেজিং মানে লগোটো ইয়াত লগাই আছে আৰু টায়াৰ পাব আপোনালোকে 16 ইঞ্চি টায়াৰ আৰু এইখন গাড়ী সকলোকে ভাল বস্তু যে ইয়াৰ ইঞ্জিনৰ ক্ষমতা 2523 cc ইঞ্জিন আপোনালোকে পাব 4 চিলিণ্ডাৰৰ গাড়ী 17 কিলোমিটাৰ উলিয়াই দিয়ে মানে 17 কিলোমিটাৰ পাব আৰু যদি বস্তু লৈ যায় মোটামুটি 16 মান ধৰি ৰাখক আপোনালোকে ঠিক আছে তো এতিয়া আপোনাৰ বডিটো দেখুৱাম 9 ফুট লম্বা এখন যিটো ডালা দেখি যাব 9 ফিট লম্বা 60 লিটাৰ ফিউল কেপাচিটিৰ সৈতে এখন গাড়ী আপোনাৰ চাওক পেৰাবলিক লিজ স্প্ৰিং ছাছপেনশ্যন আৰু টায়াৰ 16 ইঞ্চি টায়াৰ পাব আৰু পিছপিনে যদি যায় মোটামুটি 5 ফুট 7 ইঞ্চিমান বহল 5 ফিট 7 ইঞ্চ বহল ইউৰিয়াৰ কোনো কাহিনী নাই তো এবাৰ এইফালৰ পৰা দেখুৱাওঁ এইটো হৈছে 9 ফুট লম্বা 1700 কিলো লৈ যাব পাৰে মাৰ্কেটত ছেকেণ্ড হেণ্ড পাবলৈ নাই আৰু সম্পূৰ্ণ গেটআপটো চাই লওক এতিয়া দামটো যিটো ৰখা হৈছে মাত্ৰ 8.5 লাখ টকা 8.5 লাখ টকাত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব 30% আপোনালোকে DP যোগাৰ কৰিব লাগিব ID প্ৰুফ এড্ৰেছ প্ৰুফ লাগিব চিভিল কিন্তু ভাল হ'ব লাগিব এনেকুৱা অৱস্থা নহয় যে চিভিল একদম পৰি আছে না দাদা মোৰ নামত নলওঁ আৰু বহুত ধুনীয়াকৈ কয় মোৰ নামত নলওঁ মোৰ ৱাইফৰ নামত ল'ম নহ'ব এখন ঘৰত দুজন ডিফল্টাৰ থাকিব নোৱাৰে ফাইনেন্স কোম্পানী কেতিয়াও নিদিয়ে এতিয়া ফাইনেন্সৰ কাৰণে কি লাগিব ID প্ৰুফ এড্ৰেছ প্ৰুফ ঠিক আছে বেংক একাউণ্ট আছে বহুতৰে কিন্তু চেক বুক নাই এইটো বস্তু আজিলৈ কিয় হয় মই আজিলৈ বুজি নাপালোঁ বেংক একাউণ্ট থাকিব কিন্তু চেক বুক নাই দাদা চেকখনটো নালাগি দিয়ক তো আপোনাক ফাইনেন্স কোম্পানীয়ে লোন নিদিয়ে ঠিক আছে চিভিলো ইপিনে গড়বড় আৰু এইখিনি বস্তু থকাৰ পিছত আকৌ কয় দাদা গাড়ীখনটো পচন্দ হৈছে ডাউন পে'মেণ্ট মোৰ পইচা নাই এইটো মেক্সিমাম পাওঁ আনকি আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ডো নাই আৰু কাৰোবাৰ যদি পেন কাৰ্ড আছে দুখন পেন কাৰ্ড আছে গোটেইবোৰ সমস্যা ইমান সমস্যা যদি থাকে আপুনি লোন নাপায় ঠিক আছে গোটেইখিনি বস্তু যদি ভাল থাকে তেতিয়া ফাইনেন্স কোম্পানীয়ে আপোনাৰ লোন দিব ফাইনেন্স কোম্পানীটো ইমান বুৰ্বক নহয় যে আপোনাৰ একো বস্তু নাই আপোনাক টকাটো দি দিব তো এইখিনি বস্তু আপোনাক মই কৈছোঁ আপোনালোকে যদি ভালকৈ বুজি লয় আকৌ এবাৰ কৈনো 8.5 লাখ টকাত এখন গাড়ী পাব 2023 জুন মাহৰ গাড়ী গুৱাহাটীত আছে 1700 কিলো পাছেই আপোনালোকে ইয়ালৈ আহিব তলত আছে কণ্টেক্ট নম্বৰ আহক আৰু গাড়ীখন বুক কৰক